Dear students, welcome to MNB EduHub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো হাইলাকান্দি জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 ৰ সোশিয়াল সায়েন্স বিষয়ৰ যি কোৱেশ্চন পেপাৰ আছে সেইখন এই ভিডিওটোৰ জৰিয়তে আমি তোমালোকৰ লগত ডিসকাস কৰিম 45 টা যি MCQ আছে সেই MCQ কেইটা আৰু তাৰে সলিউশন চেনেলটো লৈ যদি তোমালোকে পোন প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা বলা আমি ভিডিওটো আৰম্ভ কৰিছো পোন প্ৰথমতে কেইটামান ইনস্ট্ৰাকশন দিয়া আছে এক নম্বৰত দিয়া আছে যে প্ৰত্যেকখন কোৱেশ্চন পেপাৰতে 45 টা কোৱেশ্চনস আছে দুই নম্বৰত দিয়া আছে যে OMR শীট যিখন থাকিব তাতে ডাৰ্ক কৰিব লাগিব যেটো আমাৰ ৰাইট অপচন আছে তিনি নম্বৰত কৈছে যে 90 মিনিট সময় দিয়া হ'ব এই কোৱেশ্চনটো কৰাৰ কাৰণে চাৰি নম্বৰত কোৱা হৈছে যে প্ৰত্যেকটো প্ৰশ্নৰ বাবে চাৰিটাকে অপচন দিয়া থাকিব তাৰ ভিতৰত কেৱল এটাহে শুদ্ধ হ'ব হেতু আমি কৰিব লাগিব 5 নম্বৰত দিয়া আছে যে আমি প্ৰত্যেকটা কোৱেশ্চনৰ কাৰণে মাত্ৰ এটাহে অপচন আমি সাৰ্কুল কৰিব লাগিব দুটা কৰিলে নহব যে প্ৰথমতে তুমি কৰিছিলা হেতু ভুল হৈছে নেক্সট আকৌ কৰিলা তেনেকুৱা ক্ষেত্ৰত নহব আৰু লাষ্ট 6 নম্বৰত দিয়া আছে ইউজ অনলি ব্লু অৰ ব্ল্যাক বল পেন ব্যৱহাৰ কৰিব লাগিব ব্লু বা ব্ল্যাক যিকোনো এটা সো তোমাৰ যেতিয়া ফাইনাল এক্সাম হ'ব তোমালোকৰ এনেকুৱা ধৰণৰ ইনস্ট্ৰাকশন দিয়া থাকিব যেহেতু আমাৰ এই কোৱেশ্চন পেপাৰটো হাইলাকান্দি জিলাৰ হয় সো এটো বেংগলীত আছে মই ট্ৰাই কৰিম যে ইয়াৰ প্ৰপাৰ অসমীয়া ভাঙনি কৰিব পাৰো সো ইয়াতে আমি সেকশন এ লৈ আহিছো প্ৰথমটো প্ৰশ্ন Any material to become a resource should have two properties, functionality and utility. The quote was coined by economist Zimmerman. যিকোনো এটা বস্তু সম্পদ হ'বলৈ হলে তাৰ দুটা গুণ থাকিব লাগে আৰু এই দুটা গুণ হল কাৰ্যকাৰিতা আৰু উপকাৰিতা এই প্ৰশ্নটোৰ যিকেটা অপচন দিয়া আছে এই গুটেকেটাৰ মাজত এটাও মানে শুদ্ধ নহব এই মোৰ বুধেৰে এই যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো ইহতৰ দ্বাৰা অলপ অপচনবোৰ দিওতে খেলিমেলি হৈছে সো প্ৰথম যেটো প্ৰশ্ন আছে আমি এটো এনেই এৰিছো নেক্সট প্ৰশ্ন which of the following statement is true তলত দিয়া স্টেটমেন্ট কেটা কোনটো সত্য হয় হেতু সুধিছে আৰু যিখিনি অপচন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব Chemical pesticides are a property. যে ৰাসায়নিক কীটনাশক যে আছে এইবিলাক সম্পত্তি হয় এইবিলাক সম্পদ নহয় সো এটো আমাৰ ক্যান্সেল হ'ব যেহেতু ৰাসায়নিক কীটনাশক কৈছে এটো জৈৱিক মৰণে জৈৱিকৰ লগত ইয়াৰ কোনো কৰিবলগীয়া নাই all of the above are incorrect বুলি কৈছে হেতুও নহব কাৰণ এই যেটো আছে হেতু কাৰেক্ট হ'ব যে ৰাসায়নিক কীটনাশক যিবিলাক হয় এটো একটা আমি সম্পত্তি বুলি ধৰিব পাৰো সো অপচন বি যেটো আছে এটো আমাৰ ৰাইট আনসাৰ হ'ব নেক্সট প্ৰশ্ন when was the International Union for Conservation of Nature established ইয়াতে শর্ট ফর্ম দিয়া আছে IUCN এটো কেতিয়া স্থাপিত হৈছিল আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন এ যেটো আছে হেতু হ'ব 1948 Next prashna which continent in the world has the highest amount of desertification tamane koise je tamane ama khudise je bishor kuntu mahadesh ataitকৈ বেছি মৰুকৰণৰ কবলত পৰিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব নৰ্থ আমেৰিকা য'ত নেকি 27% মৰুকৰণ আছে টোটাল যি মাটিকালি আছে তাৰ 27% মৰুকৰণৰ অন্তৰ্গত আছে নেক্সট প্ৰশ্ন which gas has the highest role in greenhouse gases যে গ্ৰীণহাউস গেছবোৰ যে আছে তাৰ মাজত আটাইতকৈ সৰ্বাধিক ভূমিকা কাৰ আছে হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ কাৰ্বন ডাই অক্সাইড অপচন সি যেটো আছে হেতু হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন which is the second highest peak in the world যে বিশ্বৰ দ্বিতীয় উচ্চতম শৃংগ কোনটো হেতু সুধিছে আমাক আমি সকলোৱে জানো যে আটাইতকৈ ডাঙৰ শৃংগটো হল মাউন্ট এভাৰেষ্ট আৰু তাৰ উচ্চতা হল 8848 মিটাৰ আৰু দ্বিতীয়তম হল গডউইন অষ্টিন
আৰু ইয়াৰ উচ্চতা হ'ল 8611 মিটাৰ মনত ৰাখিবলৈ দ্বিতীয়টো হ'ল আমাৰ গডউইন অষ্টিন আৰু প্ৰথম যিটো আছে এইটো হ'ল মাউণ্ট এভাৰেষ্ট নেক্সট প্ৰশ্ন ইন হুইচ কণ্টিনেণ্ট দ্য ৱৰ্ল্ডছ হাইয়েষ্ট লেক টিটিকাকা ইজ লোকেটেড যে বিশ্বৰ উচ্চতম বৃহৎ হ্ৰদ টিটিকাকা যিটো আছে সেইটো কোনটো মহাদেশত অৱস্থিত সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো সাউথ আমেৰিকা নেক্সট প্ৰশ্ন হুইচ সি হেজ সেপাৰেটেড দ্য কণ্টিনেণ্টছ অফ এছিয়া এণ্ড আফ্ৰিকা এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো ৰেড সি লোহিত সাগৰ নেক্সট প্ৰশ্ন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট ইন আছাম হেজ দ্য হাইয়েষ্ট পপুলেশ্যন অসমৰ তলত দিয়া যিকেইটা ডিষ্ট্ৰিক্ট আছে এই ডিষ্ট্ৰিক্টৰ মাজত অসমৰ কোনটো ডিষ্ট্ৰিক্টত আটাইতকৈ বেছি জনসংখ্যা আছে সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো নগাঁও 2011 চনৰ যিটো সেন্সাস আছে এই সেন্সাস মতে নগাঁও যিটো ডিস্ট্ৰিক্ট আছে তাতে আটাইতকৈ বেছি জনসংখ্যা আছে আৰু কামৰূপ মেট্ৰত আটাইতকৈ জনসংখ্যাৰ ঘনত্বটো বেছি আছে কিন্তু জনসংখ্যা বেছি আছে নগাঁও নেক্সট প্ৰশ্ন হোৱাট টাইপ অফ পেডি কাল্টিভেশ্যন ইজ ডান ইন আছাম অসমত কি ধৰণৰ ধান খেতি কৰা হয় বুলি সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অটম ৰাইচ উইন্টাৰ ৰাইচ আৰু সামাৰ ৰাইচ অপশ্যন এ যিটো আছে সেইটো হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন হোৱাট আৰ দ্য 4 ডিষ্ট্ৰিক্টছ ফৰ্মড আফটাৰ 2001 ইন আছাম 2001 চনৰ পিছত অসমত 4টা জিলা হৈছিলে নতুনকৈ গঠন হৈছিলে আৰু সেই 4খন জিলা কি সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো চিৰাং কামৰূপ মেট্ৰ বাক্সা আৰু উদালগুৰি এই 4খন ডিষ্ট্ৰিক্ট 2001 চনৰ পিছত গঠিত হৈছিলে ইজ দ্য ওল্ডেষ্ট ৰিফাইনাৰী ইন আছাম মানে অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব ডিগবৈ ৰিফাইনাৰী নেক্সট প্ৰশ্ন দ্য ফাৰ্ষ্ট হিউমেন ষ্ট্ৰীম মাইগ্ৰেটেড টু আছাম ৱাজ অসমত আগমন হোৱা প্ৰথমটো জনগোষ্ঠী কি আছিলে সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো অষ্ট্ৰিক নেক্সট প্ৰশ্ন when was the regulating act introduced in India ভাৰতবৰ্ষত নিয়ন্ত্ৰণকাৰী আইন কেতিয়া অৱলম্বন কৰা হৈছিলে বা প্ৰয়োগ কৰা হৈছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন সি যিটো আছে সেইটো 1873 নেক্সট প্ৰশ্ন ইন দ্য কণ্টেষ্ট অফ ইণ্ডিয়ান ফ্ৰীডম মুভমেণ্ট ইউজ অফ ওৱানছ ওন প্ৰডাক্ট ৱাজ দ্য শ্লোগান অফ হুইচ মুভমেণ্ট যে ভাৰতীয় স্বাধীনতা আন্দোলনৰ কোনটো আন্দোলনত নিজৰ বস্তু ব্যৱহাৰ কৰাৰ শ্লোগান দিয়া হৈছিলে আৰু অপশ্যন যিকেইটা আছে ই অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব নন কোঅপাৰেশ্যন মুভমেণ্ট অসহযোগ আন্দোলন অপশ্যন এ যিটো আছে সেইটো নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য আজাদ হিন্দ ফৌজ আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন আছিলে সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন সি ৰাজবিহাৰী বোস নেক্সট প্ৰশ্ন পূৰ্ণ স্বৰাজ ডে ৱাজ সেলিব্ৰেটেড অন পূৰ্ণ স্বৰাজ দিৱস কেতিয়া পালন কৰা হৈছিল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো 26 জানুৱাৰী 1930 নেক্সট প্ৰশ্ন where did গান্ধীজী take up the cause of peasants against landlord যে গান্ধীজীয়ে জমিনদাৰৰ বিৰুদ্ধে ক'ত কৃষকৰ আন্দোলনত নেতৃত্ব লৈছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো চম্পাৰণ নেক্সট প্ৰশ্ন ফুলগুৰি ভিলেজ ৱাজ ইনহেবিটেড বাই হুইচ এথনিক কমিউনিটি যে ফুলগুৰি যিটো গাঁও আছিলে তাতে কি জনবসতিৰ লোক বাস কৰিছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন সি যিটো আছে সেইটো তিৱা
Next প্ৰশ্ন, who was the leader of the Jayantia rebellion in 1861? 1861 হোৱা জয়ন্তীয়া বিদ্ৰোহৰ নেতা কোন আছিলে হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যেটো আছে হেতু উকিয়াং নাংৱা। Next প্ৰশ্ন, when did the British stop slavery in Assam? ইংৰাজসকলে অসমত কেতিয়া দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিলে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ 1843 চনত 1843। Next প্ৰশ্ন, who was the first prime minister of Assam? অসমৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিলে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যেটো আছে হেতু গোপীনাথ বৰদলৈ। বৰ্তমান মুখ্যমন্ত্ৰীৰ যেটো পদবী আগতে এটোক প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিলে সেই কাৰণে গোপীনাথ বৰদলৈ অসমৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আছিলে। নেক্সট প্ৰশ্ন, who was the editor of জোনাকী? জোনাকী নামৰ যেটো আলোচনী আছিলে হেতুৰ সম্পাদক কোন আছিলে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ যেটো আছে হেতু চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট প্ৰশ্ন, when did গান্ধীজী visit Assam? যে গান্ধীজীয়ে অসমত কেতিয়া ভ্ৰমণ কৰিছিলে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ 1921। নেক্সট প্ৰশ্ন, how many verses are there in India's নাট্যশাস্ত্ৰ? যে ভাৰতৰ নাট্যশাস্ত্ৰত কেইটা শ্লোক আছে হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি যেটো আছে হেতু 6000। নেক্সট প্ৰশ্ন, the universal message বসুধৈৱ কুটুম্বকম was taken from? বসুধৈৱ কুটুম্বকম এটো কোনটো গ্ৰন্থৰ পৰা লোৱা হৈছে হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন ডি যেটো আছে হেতু মহোপনিষদ। মহোপনিষদ নামৰ যেটো গ্ৰন্থ আছিলে তাৰে পৰা বসুধৈৱ কুটুম্বকম যেটো আছে হেতু লোৱা হৈছিলে। নেক্সট প্ৰশ্ন, the traditional festival Sopsar Kut belongs to which state? Sopsar Kut নামৰ যেটো পৰম্পৰাগত উৎসৱ এইটো কোনটো ৰাজ্যৰ উৎসৱ হয় আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি যেটো আছে হেতু মিজোৰাম। নেক্সট প্ৰশ্ন, the book Discovery of India was written by? Discovery of India নামৰ গ্ৰন্থখন কোনে লিখিছিলে হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি যেটো আছে হেতু জৱাহৰলাল নেহৰু। নেক্সট প্ৰশ্ন, the term federation is not mentioned in? ফেডাৰেশ্যন নামৰ যেটো শব্দ আছে এটো কত উল্লেখ নাই বুলি সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ যেটো আছে হেতু the Indian Constitution ভাৰতীয় সংবিধানত ফেডাৰেশ্যন নামৰ শব্দ কত উল্লেখ নাই। নেক্সট প্ৰশ্ন, who presided over the first sitting of Indian Constituent Assembly held on 9 December 1946? 1946 চনৰ 9 ডিসেম্বৰ তাৰিখে ভাৰতীয় সংবিধান সভাৰ প্ৰথমখন অধিৱেশনত কোনে সভাপতিত্ব কৰিছিলে হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি যেটো আছে হেতু ডক্টৰ শশীনন্দ সিনহা। নেক্সট প্ৰশ্ন, which of the following is not an organ of United Nations? তলত দিয়া কোনটো ৰাষ্ট্ৰসংঘৰ অংগ নহয় বুলি কৈছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ কমনৱেলথ অফ নেশ্যন অপচন সি যেটো আছে হেতু হ'ব ৰাইট আনসাৰ। Where is the headquarter of International Federation of Football Association? চুমুকে ফিফা। তাৰমানে ফিফা নামৰ যেটো সংস্থা আছে ফুটবলৰ সংস্থা আছে এই সংস্থাটোৰ মানে মুখ্য কাৰ্যালয় ক'ত হয় হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি যেটো আছে হেতু জুৰিক। নেক্সট প্ৰশ্ন, when was the comprehensive test ban treaty signed? CTBT যেটো কোৱা হয় comprehensive test ban treaty এটো কেতিয়া সাইন কৰা হৈছিলে? পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি এটো কেতিয়া মানে সহি কৰা হৈছিলে বা সম্পাদন হৈছিলে হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যেটো আছে হেতু 1996। নেক্সট প্ৰশ্ন, who was the first secretary general of UNO? ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান কোন আছিলে হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন
বি যেটো আছে হেতু ট্ৰাইবো হালডান লি নেক্সট প্ৰশ্ন হু শুড বি দ্য চেয়াৰম্যান অফ নেশ্যনেল হিউম্যান ৰাইট কমিশ্যন ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি হ'বলৈ কি যোগ্যতা লাগে হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ যেটো আছে হেতু ৰিটায়াৰ্ড চিফ জাষ্টিস অফ সুপ্ৰিম কোৰ্ট উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব তেখেত নেক্সট প্ৰশ্ন which of the following is not the characteristic of money তলৰ কোনটো এটা মুদ্ৰাৰ বৈশিষ্ট্য নহয় বুলি সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি যেটো আছে হেতু মানি মাষ্ট নট হেভ লিকুইডিটি ইয়াতে আমাৰ মানি মাষ্ট হেভ লিকুইডিটি হ'ব লাগিছিলে কিন্তু নট দিয়া আছে সেই কাৰণে এটো আমাৰ অশুদ্ধ মুদ্ৰাৰ তাৰল্য গুণ থাকে ইয়াতে নাথাকে বুলি কৈছে কিন্তু এটো থাকিব লাগিব তেতিয়াহে এটো মুদ্ৰা হ'ব পাৰিব নেক্সট প্ৰশ্ন when the general acceptability of money as a medium of exchange has no legal support refusal to accept will not mean violation of law of the land is become ইয়াতে আমাক কৈছে যে ধৰিলো এটা মুদ্ৰা আছে সেই মুদ্ৰাটো যদি তুমি একচেপ্ট নকৰা ধৰিলা তোমাক কোনোবা এটা মুদ্ৰা দিছে সেই মুদ্ৰাটো তুমি নললা তেতিয়া হলে তোমাক আইনগতভাৱে তোমাক শাস্তি দিব নোৱাৰে এনেকুৱা মুদ্ৰা কি বুলি কোৱা হয় আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যেটো আছে হেতু নন লিগেল টেন্ডাৰ মানি অবিহিত মুদ্ৰা আৰু অবিহিত মুদ্ৰাৰ উদাহৰণ হল চেক চেক যদি সাপোজ তুমি এটা বস্তু লৈছা আৰু এজনক চেক দি আছা হি যদি ৰিফিউজ কৰে যে মই চেক নলও তেতিয়া হলে তুমি তাৰ এগেইনষ্টত কেছ কৰিব নোৱাৰা বা তাইক আইনে কোনো শাস্তি দিব নোৱাৰে নেক্সট প্ৰশ্ন when was NABARD established NABARD নামৰ যেটো সংস্থা আছে এটোৰ স্থাপনা কেতিয়া হৈছিল হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ 1982 নেক্সট প্ৰশ্ন the headquarter of SIDBI is SIDBIৰ মুখ্য কাৰ্যালয় ক'ত হয় এটো সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি লখনৌ সৰি এটো অপচন ইয়াতে বি নহয় এটো অপচন সি হ'ব এ ইয়াতে বি এইফালে সি এটো অপচন সি হ'ব লাগিছিল এটো প্ৰিন্টিং মিস্টেক হোৱাতে অপচন বি হৈছে কি জানি সো লখনৌ হ'ব আমাৰ ৰাইট আনসাৰ নেক্সট প্ৰশ্ন দা ৰিজাৰ্ভ বেংক অফ ইন্ডিয়া was set up in যে ৰিজাৰ্ভ বেংক অফ ইন্ডিয়াৰ স্থাপনা কেতিয়া হৈছিল হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ যেটো আছে হেতু 1935 নেক্সট প্ৰশ্ন which one of the following is not the indicator of human development তলৰ কোনটো মানৱ উন্নয়নৰ সূচক নহয় বুলি সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ জাতীয় আয় ন্যাশনাল ইনকাম অপচন ডি যেটো আছে হেতু হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন দা চেয়াৰম্যান অফ নীতি আয়োগ ইজ যে নীতি আয়োগৰ সভাপতি কোন হয় হেতু দিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী অপচন বি যেটো আছে হেতু Next question, the 5-year plan in India began in the year ভাৰতবৰ্ষত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সূচনা হৈছিলে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি যেটো আছে হেতু 1951 নেক্সট প্ৰশ্ন listening the degree of state control in the economic system of a country mean যে এখন দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত সেই ৰাষ্ট্ৰটোৰ নিয়ন্ত্ৰণ শিথিল কৰা কি বুলি কয় আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ হ'ব অপচন সি যেটো আছে হেতু লিবাৰেলাইজেশন উদাৰীকৰণ নেক্সট প্ৰশ্ন when did নীতি আয়োগ start its operation নীতি আয়োগৰ কাৰ্য কেতিয়াৰ পৰা আৰম্ভ হৈছিল সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ যেটো আছে হেতু 1 জানুৱাৰী 2015 আৰু এই নীতি আয়োগ যেটো আছিল নীতি আয়োগৰ আগত 5-year plan মানে পঞ্চবাৰ্ষিক যেটো পৰিকল্পনা আছে হেতু আছিল সেই পঞ্চবাৰ্ষিক পৰিকল্পনাটো শেষ কৰাৰ পিছত নীতি আয়োগৰ আৰম্ভণি হয়
নেক্সট যেটো পাৰ্ট আছে ইয়াতে আমাৰ ডেসক্ৰিপটিভ টাইপ কোৱেশ্চনছবোৰ দিয়া আছে কম্পাৰেটিভলি তোমালোকে যদি চোৱা ইয়াৰে যি এমসিকিউ কেইটা আছিলে এই এমসিকিউ বেলেগ ডিস্ট্ৰিক্টৰ এমসিকিউতকৈ অলপ ইজি আছিলে সো আমি অলপ প্ৰিপেয়াৰ হ'ব লাগিব টাফ কোৱেশ্চন আহিব হেতু আমি মনত ৰাখিব লাগিব আমাৰ এভৰি লাইন প্ৰত্যেকটো লাইন যি আছে আমাৰ কিতাপৰ হেতু ইম্পৰ্টেন্ট হয় সো আমি ৰিডিং যিমান পাৰো আমি হিমান ৰিডিং কৰিব লাগিব পৰীক্ষাৰ বাবে ডিয়াৰ ষ্টুডেন্টস এইখিনি আছিলে আমাৰ হাইলাকান্দি জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 ৰ সোশিয়াল সায়েন্স বিষয়ৰ কোৱেশ্চন পেপাৰ এই ভিডিওটোত আমি তোমালোকৰ লগত ডিসকাস কৰিলো 45 টা জি এমসিকিউ কোৱেশ্চন আছিলে সেই কোৱেশ্চন কেইটা আৰু তাৰে সলিউশন আশা কৰিছো ভিডিওটোৱে তোমালোকক আহিবলগীয়া পৰীক্ষাত বহুত সহায় কৰিব যদি ভিডিওটো ভাল পাইছা তেতিয়াহলে লাইক কমেন্টছ আৰু শেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ